Guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে, ময়ো ভালে আছো। আজি আৰু এটা ভিডিও লৈ আহিলো আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিলো, এতিয়া 8টা মান বাজে, চাহ নাস্তা বনোৱা নাই এতিয়াও। উঠিলো, বেৰাছ কৰিলো, এতিয়া চাহ নাস্তা বনাম। আৰু গাটো নহয় অলপ আৰাম পাইছো, মানে দুদিন ধৰি কাহ, জ্বৰ, সৰ্দি আছিল। আজি অলপ আৰাম পাইছো মানে। আৰু আহক দেখাই আছো আমাৰ ঘৰত কোনে আহিছে। ৰাতি আছিল আমাৰ ঘৰত ফাৰ্ষ্ট শেহান ৰাতি থাকি কেনেকুৱা লাগিছে? জৰে কৰি কোৱা। শেহানক বোলে ভাল লাগিছে, আমাৰতে আছিল। আমাৰ ইয়াত আছিল ৰাতি, তাই আৰু ল'ৰা আছিল ইয়াত। দুজন মামা ভাগিন, কিন্তু তথাপি মানে খুবেই প্ৰিয়, দুজনক এৰি নাথাকে সিহঁতে। যিয়ে নহওক, এতিয়া মই চাহ নাস্তা বনাওঁ। সিহঁতে উঠিছে, বহুত আগত উঠিছে, দেখিছেনে ৰাতিপুৱা। আৰু বতৰ বৰষুণ দিবই নেকি। কি বনাওঁ ভাবি আছোঁ, ৰুটি চুটি নাই আজি। ৰেডি কৰি আহি আছোঁ একেবাৰে। চাহ বনালোঁ, গাখীৰ দিয়া নাই, চাহ এতিয়া গাখীৰ দিম। আৰু ইপিনে মই ফ্ৰাইড ৰাইচ বনাই আছোঁ বাটাৰ দি। দেখিছেনে, এইটো বাটাৰ দি ফ্ৰাইড ৰাইচ বনাই আছোঁ। আৰু বাকৰখনিও আছে, ব্ৰেড আছে, এইবিলাকে হ'ব আজি চাহ নাস্তাৰ কাৰণে। নাস্তা ৰেডি কৰিলোঁ, বাকৰখনি ফ্ৰাইড ৰাইচ। দেখিছেনে শেহান, নাস্তা ৰাতিপুৱা নাস্তা ৰেডি কৰিলোঁ, ফ্ৰাইড ৰাইচ বনাইছোঁ আৰু বাকৰখনি আছে, এইবিলাক দিয়ে খাম। আৰু আজি আৰু ৰুটি চুটি বনোৱা নাই। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগ জনাই চাই প্লিজ এটা কৈ ছাবস্ক্ৰাইব মাৰি দিব। ব্লগ গাইজ, চাহ ঠাহ খাই চাদৰ ওপৰত আহিছোঁ। কাপোৰ শুকা দিম বুলি ভাবিলোঁ, কিন্তু শুকা দিম আকৌ আহিব লাগিব ল'বলৈ, কাৰণ বৰষুণ আহে যায় এনেকৈয়ে আছে। আৰু দেখিছেনে কিমান ধুনীয়া বতাহ দি আছে। মই অলপ ঘূৰা ঘূৰি কৰি আছোঁ চাদৰ ওপৰতে। এবাৰ হ'লেও আহোঁ চাদৰ ওপৰত, মানে ঘূৰি ফুৰি ভাল লাগে নহয়। তেনেহ'লে চাই থাকক, ভিউটো অলপ চাওক আপোনালোকে। দেখিছেনে কিমান ধুনীয়া বতাহ দি আছে। ৰ'দ উঠিলে কিন্তু এনেকুৱা বতাহ নিদিয়ে, বৰষুণৰ সময়তে দিয়ে। হৈছে আমাৰ ইয়াত হাট, শুক্ৰবাৰ। দেখিছেনে মানুহবিলাক যাই আছে। বাপৰে বাপ, বাছো গ'ল এটা। ওচৰৰ পৰা হাট দেখা যায় নহয়, আমাৰ ইয়াত হাট বজাৰ আজি। দেখিছেনে, আহক দেখাই আছোঁ। বেছি দূৰ নহয়, অলপতে। এইয়া মানুহবিলাক দেখিছেনে। এতিয়া তলত যাম, ৰান্ধা বাঢ়া কৰিম। লোকেল মুৰ্গী লৈ আহিছে আজি, মাছ ঠাছ অনা নাই। আহক দেখাই আছোঁ। আৰু দুপৰীয়া কি কি বনাম সেইটোও দেখাই আছোঁ। তেনেহ'লে বলক, তলত গৈ আছোঁ। সোমালোঁ, এতিয়া চাহ খোৱা কাঁহী বাতিবিলাক ধুই ল'ম, তাৰপিছত ৰান্ধা বাঢ়া কৰিম। এইটো হৈছে লোকেল মুৰ্গী, হাজবেণ্ডে বাকলিখিনি উঠাই লৈ গৈছে। এতিয়া মই কাটি কুটি ৰেডি কৰিম, আৰু এইবিলাক ধুই ল'ম, মছলা টছলাবিলাক বাটি বুটি লওঁ। আহি আছোঁ অলপ পিছত। ঘৰত সোমালোঁ, বিছনা পাতিবিলাক ঝাৰি ল'লোঁ। দেখিছেনে, বিছনা পাতিবিলাক ঝাৰি ল'লোঁ। মোৰ মাতটো অলপ বেয়া হৈ গৈছে, কাৰণ চৰ্দি সেইকাৰণে। চব্জিবিলাকো কাটি ল'লোঁ, আলু আৰু লেচৰা মাহ। ইপিনে মই মুৰ্গীখিনি কষাই আছোঁ। ইয়াত মছলা দিছোঁ, এতিয়া এইখিনি দি দিম। কাটি লৈছোঁ, পিচ পিচ কৰি কাটি ল'লোঁ। তাৰপিছত বনাম পোলাও। চিকেনত আলু দিম, কেইটামান আলু কাটি লৈছোঁ। আৰু বাচ্চাবিলাক নহয় আলু খাই ভাল পায়, সেইকাৰণে আলু দিম কেইটামান। আৰু পোলাওৰ কাৰণে চাউলখিনি তিয়াই থৈছোঁ, এতিয়া ধুই ল'ম। হৈ গ'ল, ধোৱাও হৈ গ'ল। এতিয়া এটা এটাকৈ বনাই আছোঁ। এটা মানে বেছি চব্জি নহয়, আলু দি মুৰ্গীৰ ঝোল বনাম, আৰু পোলাও বনাম, লেচৰা মাহ ভাজিম, আৰু পাপৰ আছে, পাপৰ ভাজি দিম। আৰু আপোনালোকক কোৱাই নাই কিহৰ কাৰণে মানে কৰি আছোঁ। এনেতো খাওঁৱেই, আমি ঘৰত বনাই খাওঁৱেই।
আজি মানে ল'ৰাৰ ফ্ৰেণ্ডক দাৱাত দিছে, ল'ৰাই দিছে দাৱাত। ওচৰতে থাকে, সিহঁতে আহিব। ওচৰতে থাকে, সিহঁতক দাৱাত দিছে আৰু মাতিছে। মই নাজানোৱে, কিন্তু মোৰ গাটো ভাল নহয়, দেখিছেই চকুবিলাক এনেকৈ মানে ফুলি ফুলি গৈছে। ইমান কাহ চৰ্দি নহয়, কি কৰিম, ল'ৰাই মাতিছে যদি বনাবই লাগিব। আৰু চেহানো আছে, যোৱাকালি আহিছে, তাইতো আছিলে ৰাতি। তেনেহ'লে ব্লগটো চাই থাকক। এতিয়া মাংসখিনি মই কষাই আছোঁ, এতিয়া আলু দি দিম। আলুখিনি ভাজি পানী দি দিলোঁ জোখমতে। আৰু এইটো হৈছে পোলাও। পোলাওৰ পিঁয়াজখিনি নহয় ৰঙা কৰিছোঁ একেবাৰে, আৰু ডালচেনি, বগা ইলাচি, ক'লা ইলাচি, লং এইবিলাক দিছোঁ, অলপ নিমখ দিছোঁ। আৰু পিঁয়াজটো ৰঙা কৰিলে হ'ল, আৰু একো নালাগে বেছি। তাৰপিছত এতিয়া মই চাউলখিনি দি দিম। চাউলখিনি দিছোঁ, আদা আৰু ৰচুন বাটা অলপ এতিয়া দি দিম। পানীখিনি জোখমতে দিলে হ'ল, ঢাকনি মাৰি দিম। এতিয়া হৈ গ'ল। আৰু বাহিৰত দেখিছেনে ইমান বৰষুণ পৰি আছে, বাপা ঐ, দেখিছেনে ইমান বৰষুণ পৰি আছে। কি যে বৰষুণ হৈছে নহয়, বাপৰে বাপ, কিমান বৰষুণ হৈছে দেখিছেনে, বৰষুণ পৰি আছে। এই দুটা হ'লে লেচৰাটো ভাজিম, লেচৰা মাহটো ভাজিম আৰু ভাত বনাম। পাপৰ ভাজা আছে। তেনেহ'লে আহি আছোঁ অলপ পিছত। এতিয়া চাউলখিনি দি দিলোঁ, আৰু পানীখিনি জোখমতে দিলে হ'ল, বেছি আৰু একো নহয়। পিঁয়াজটো ৰঙা কৰি ভাজি এতিয়া কুকাৰৰ ঢাকনিটো মাৰি দিম। দুটা হুইচেল দিলে হৈ গ'ল। শ্বৰ্টকাট পোলাও। অলপ অলপ বৰষুণ পৰি আছে, দেখিছেনে। মোৰ ৰান্ধা বাঢ়া কমপ্লিট হৈ গ'ল। পোলাও বনালোঁ, পোলাও হৈ গৈছে। লগতে পাপৰো ভাজি ল'লোঁ, কাৰণ বাচ্চাবিলাক খাই ভাল পায়, সেইকাৰণে পাপৰো ভাজি দিলোঁ। লেচৰা মাহটো মই শেষত ভাজিলোঁ, খাবনে নাখাব। ইপিনে ভাত বহাই দিছোঁ, আৰু এইটো হৈছে মুৰ্গীৰ ঝোলটো, লোকেল মুৰ্গীৰ ঝোল। দেখিছেনে কিমান ধুনীয়া কালাৰ হৈছে। সিহঁতৰ কাৰণে ওলাই দিলোঁ, পোলাও ওলাই দিলোঁ। ভাত নাখাব বুলি ক'লে, সেইকাৰণে পোলাওৱে ওলাই দিলোঁ। আৰু পাপৰ, ইপিনে চব্জি দি দিছোঁ, খাব এতিয়া। মাতো সিহঁতক, আহি আছে। হা, হাই কৰা। গাইছ, ইহঁতৰ খোৱা হৈ গ'ল। এতিয়া মই খাবলৈ বহিছোঁ, কাৰণ গা চা ধোৱা নাই এতিয়াও। ভোক লাগিছে, 3টামান বাজে, সেইকাৰণে ভাত খাওঁ আগত, তাৰপিছত কাম কৰিম। পোলাও লৈছোঁ, পাপৰ আৰু অলপ চব্জি লৈ আহিছোঁ। এতিয়া খাই ল'ম। তাৰপিছত এইবিলাক ধুইছোঁ একেবাৰে, কেইটামান কাপোৰো আছে ধুইছোঁ, গা চা ধুম, কাঁহী বাতি আছে। তেনেহ'লে আহি আছোঁ। এতিয়া সন্ধিয়া হৈছে, দেখিছেনে ইমান বৰষুণ পৰি আছে, বাপৰে বাপ। বৰষুণ আহে যায়, এনেকৈ বৰষুণ পৰি আছে। ৰাস্তা ঘাট একেবাৰে গেলা পচা হৈ গৈছে। সন্ধিয়া হৈছে, এতিয়া চাহ বনাই আছোঁ। চাহটো খাবই লাগিব, সন্ধিয়া হ'লে চাহ নোখোৱা পৰ্যন্ত ভাল নালাগে। আৰু মই বনাই আছোঁ ব্ৰেড কণী। বনোৱা নাই, এটা কণী ফেটাই ল'লোঁ, তাতে অলপ গোলমৰিচৰ গুড়ি, অলপ নিমখ দিছোঁ। এতিয়া ব্ৰেডত লগাই লগাই ভাজি ল'ম। চেহানৰ আবদাৰ, তাই খাব খুজিছে। চেহান কি খাব খুজিছা? ব্ৰেড পকৰা নে ইগ ব্ৰেড? চেহানৰ আবদাৰ, ইগ ব্ৰেড খাব, তাৰ কাৰণে বনাই আছোঁ। ল'ৰাটো ডেইলি খায়, তাক বনাই দিওঁ, সেইকাৰণে আজি তাক বনাই দিম। কালিও বনাই দিছিলোঁ, যোৱাকালি। তেনেহ'লে ব্লগটো চাই থাকক।
ইয়াত অলপকৈ কণী দি আছোঁ ব্ৰেডত তাৰপিছত এইপিনে দিলোঁ এতিয়া এইফালে দি আছোঁ এনেকৈ ভাজিলে বহুত কেইটা ভজা যায় দেখিছেনে কিমান ধুনীয়া হৈছে এতিয়া 7টা মান বাজে ৰাতিৰ কাৰণে ভাত বনাম অলপ পিছত আৰু দিনৰে সবজি আছে আহক দেখাই আছো সবজি আছে অলপখিনি আছে হৈ যাব দিনৰে মুৰ্গীৰ মাংসৰ ঝোল আছে আৰু ভাজি আছে পোলাও আছে এখিনিয়ে হৈ যাব ৰাতি অকল ভাতখিনি বনাম তো আৰু ডাঙৰ নকৰো ইয়াতে শেষ কৰিম আকৌ নেক্সট ব্লগত আহি আছো আপোনালোকে ব্লগটো চাই কেনে পাল কমেন্টত জনাব এতিয়াৰ কাৰণে বাই বাই